নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ নমস্কাৰ জনাইছোঁ। আজি আমি যিটো পাঠ আলোচনা কৰিবলৈ লৈছোঁ সেইটো হ'ল নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মৰ্চা চৰকাৰৰ দ্বিতীয় অংশ। আৰু এই দ্বিতীয় অংশটোত আছে মৰ্চা চৰকাৰৰ দোষ আৰু গুণ। আজি আমি মৰ্চা চৰকাৰৰ দোষ আৰু গুণৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টোত মৰ্চা চৰকাৰ কাক বোলে বা কি পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন হয় ইতিমধ্যে সেই সম্পৰ্কত তোমালোকক বিতংকৈ বুজাই কৈছোঁ। যদিহে এখন ৰাজ্যৰ বা এখন দেশৰ নিৰ্বাচনত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে দুটা বা তাতকৈ অধিক দল লগ হৈ চৰকাৰ গঠন কৰে আৰু তেনেধৰণৰ চৰকাৰকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। অৱশ্যে লগতে আমি এইটোও কৈছোঁ যে আজিকালি মৰ্চা আগতেই নিৰ্বাচনতকৈ আগতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰি নিৰ্বাচনৰ আগতেই ২-৩টা দল লগ হৈ কিছুমান মৰ্চা গঠন কৰে আৰু কৰি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু তেনেকৈও মৰ্চা চৰকাৰ গঠন হোৱা দেখা যায়। এতিয়া আমি মৰ্চা চৰকাৰ কাক বোলে বা ইয়াৰ বৈশিষ্ট্যসমূহ কি যিহেতু আগতে আলোচনা কৰিলোঁ, আজিৰ আমাৰ পাঠটোত আছে কি মৰ্চা চৰকাৰৰ দোষ কোনবিলাক আৰু মৰ্চা চৰকাৰৰ গুণ কোনবিলাক। ইয়াতে মৰ্চা চৰকাৰৰ কিতাপত তোমালোকৰ মৰ্চা চৰকাৰৰ গুণ আৰু দোষ কিছু পৰিমাণে দিয়া আছে আৰু আজি আমি সেই পইণ্টকেইটাৰ ওপৰত বিতংকৈ আলোচনা কৰিম। প্ৰথমটো চোৱা যে মৰ্চা চৰকাৰৰ দোষবিলাকৰ ভিতৰত প্ৰথমটো দোষ আছে ক্ষণস্থায়ী অথবা অস্থিৰ চৰকাৰ। ক্ষণস্থায়ী মানে হৈছে কি যে কম সময়ত ভাঙি যোৱা, অস্থায়ী যিটো স্থায়িত্ব নাই তাক ক্ষণস্থায়ী বুলি কোৱা হয়। আৰু অস্থিৰ মানে হৈছে যাৰ স্থিৰতা নাই তাক অস্থিৰ বুলি কোৱা হয়। মৰ্চা চৰকাৰক সমালোচকসকলে ক্ষণস্থায়ী অৰ্থাৎ স্থায়ী নহয় আৰু অস্থিৰ যাৰ স্থিৰতা নোহোৱা চৰকাৰ বুলি কোৱা হৈছে। কিয় স্থিৰতা নোহোৱা চৰকাৰ বুলি কোৱা হৈছে? যিহেতু এটাতকৈ অধিক দল লগ হৈ এই চৰকাৰ গঠন কৰে, গতিকে সেই দলবিলাকৰ আশা আকাংক্ষা যদি পূৰণ কৰিব নোৱাৰে বা তেওঁলোকে যিটো বিচাৰে সেই বিচৰা বস্তুটো যদি চৰকাৰখনে দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে চৰকাৰখনৰ পৰা তেওঁলোকৰ সমৰ্থন উঠাই ল'ব আৰু উঠাই লৈ কি কৰিব, তেওঁলোকৰ চৰকাৰখনৰ পতন ঘটাব। আৰু এই ধৰণে চৰকাৰখনৰ পতন হ'লে মৰ্চা চৰকাৰখন ভাঙি যোৱাৰ সম্ভাৱনা, যাৰ কাৰণে তাক অস্থিৰ বা অস্থায়ী চৰকাৰ বুলি কোৱা হৈছে। এতিয়া আমি মৰ্চা চৰকাৰৰ দ্বিতীয়টো দোষৰ কথা আলোচনা কৰিম, যাক দুৰ্বল চৰকাৰ বুলি কোৱা হৈছে। তো দুৰ্বল চৰকাৰ বুলি কিয় কোৱা হৈছে? যে মৰ্চা চৰকাৰে এটা নিৰ্দিষ্ট সিদ্ধান্ত ল'বলৈ ইয়াৰ সকলো সহযোগী দলক সহমতত উপনীত কৰাইহে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে। আৰু সহযোগী দলবিলাকে সদায় নিজৰ যিটো সুবিধা সেই সুবিধাটো আদায় কৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়ে। ৰাইজৰ নাম কৈ তেওঁলোকে নিজৰ দলৰ সুবিধা কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আৰু সেইকাৰণে মৰ্চা চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে হ'লেও কিছুমান সিদ্ধান্ত অতি দৃঢ়তাৰে ল'ব নোৱাৰে আৰু সেইকাৰণে মৰ্চা চৰকাৰক দুৰ্বল চৰকাৰ বুলি অভিহিত কৰা হৈছে। এতিয়া আন এটা মৰ্চা চৰকাৰৰ দোষ, তৃতীয় দোষটো হ'ল দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা। দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা মানে দীৰ্ঘম্যাদী মানে হৈছে দীঘলীয়া ধৰণৰ বা যিটো আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দীঘলীয়া সময় লাগে তাকে দীৰ্ঘম্যাদী আঁচনি বুলি কোৱা হৈছে। আৰু জটিলতা মানে হৈছে এই আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'লে তাক জটিলতা বুলি কোৱা হয়। অৰ্থাৎ মৰ্চা চৰকাৰৰ যিহেতু স্থায়িত্বৰ ক্ষেত্ৰতে অলপ অসুবিধা আছে, তেওঁলোক দুৰ্বল। অৰ্থাৎ যদিহে যিসকল দলে অন্যান্য দলে সমৰ্থন কৰি চৰকাৰ গঠন কৰে, সেই দলবিলাকৰ সুবিধাৰ কাৰণে তেওঁলোকে কাম নকৰিলে তেওঁলোকে কি কৰিব, তেওঁলোক অসুবিধাত পৰিব বা চৰকাৰখন ভাঙি যাব। সেইকাৰণে তেওঁলোকে কেতিয়া চৰকাৰখনৰ পতন হয় তাৰ স্থিৰতা নাই। সেইকাৰণে তেওঁলোকে দীঘলীয়া সময়ত ৰূপায়ণ কৰিবলগীয়া আঁচনি গ্ৰহণ কৰাত অলপ অসুবিধাৰ সৃষ্টি হয়। আৰু সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি কিছুমান সমস্যা আছে ৰাজ্যখনত বা দেশখনত,
যিবিলাক খুব কম সময়ৰ ভিতৰত বা খুব হ্ৰস্বকালীন বা কম সময়ৰ আঁচনিৰ জৰিয়তে তাক সমাধান কৰা সম্ভৱ নহয়। গতিকে সেইবোৰত দীৰ্ঘমেদী আঁচনিৰ প্ৰয়োজনীয়তা আছে আৰু এই চৰকাৰখনে দীৰ্ঘমেদী আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয় বুলি কোৱা হৈছে। চতুৰ্থটো দোষ, বৰ্ষা চৰকাৰৰ চতুৰ্থটো দোষ হৈছে অংশীদাৰী দলৰ আকাংক্ষা। অংশীদাৰী দল মানে হৈছে কি, যে এটা দলে যদি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে বাকী যিসকল দলে তেওঁলোকক সমৰ্থন কৰি, বাকী এটা হ'ব পাৰে বা এটাতকৈ বেছিও হ'ব পাৰে, যিসকল দলে তেওঁলোকক সমৰ্থন কৰি চৰকাৰ গঠন কৰে তেওঁলোককে অংশীদাৰী দল বুলি কোৱা হয়। আৰু যদি প্ৰাক নিৰ্বাচনী মিত্ৰতা হয় তেতিয়াহ'লে নিৰ্বাচনৰ আগতেই যিবিলাক দলে মৰ্চা গঠন কৰি একেলগে নিৰ্বাচন খেলে তেওঁলোককো অংশীদাৰী দল বুলি কোৱা হয়। আৰু এই অংশীদাৰী দলবিলাকে সদায় চৰকাৰখনৰ জৰিয়তে নিজৰ স্বাৰ্থ সিদ্ধি নাইবা নিজৰ অঞ্চলটোৰ বা নিজৰ দলটোৰ কাম কৰাৰ ক্ষেত্ৰতহে অগ্ৰাধিকাৰ দিয়ে। আৰু সেইকাৰণে তেওঁলোকৰ আকাংক্ষাবিলাক পূৰণ কৰিবলৈ যাওঁতে কেতিয়াবা গোটেই ৰাজ্যখনৰ বা দেশখনৰ বা নিজৰ প্ৰদেশখনৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ চৰকাৰখনে এৰাই চলি অকল সৰু সৰু স্বাৰ্থ কিছুমানত কাম কৰিবলগীয়া হয়। সেইকাৰণে অংশীদাৰী দলবিলাকৰ আকাংক্ষাটো ৰাইজৰ উন্নয়নৰ হেঙাৰ হ'ব পাৰে বুলি ৰাজনীতিবিদসকলে ক'ব খোজে। আৰু সেইকাৰণে এই দলৰ আকাংক্ষাটো এটা মৰ্চা চৰকাৰৰ দোষ হিচাপে পৰিগণিত হৈছে। এতিয়া আহা পঞ্চমটো দোষ, মৰ্চা চৰকাৰৰ যিটো পঞ্চম দোষটো হৈছে জাতীয় স্বাৰ্থ বিঘ্নিত হোৱাৰ আশংকা। জাতীয় স্বাৰ্থ মানে গোটেই ৰাজ্যখন বা গোটেই দেশখন মিলি যি স্বাৰ্থ, সেই স্বাৰ্থটোকে জাতীয় স্বাৰ্থ বুলি কোৱা হৈছে। ইয়াত জাতি শব্দটো এটা সৰু জাতি অৰ্থত অসমীয়া জাতি বা বড়ো জাতি, ৰাভা জাতি, কছাৰী জাতি এনেকুৱা এটা সৰু অৰ্থত জাতি শব্দটো প্ৰকাশ কৰা নাই। জাতি শব্দটোৱে ইয়াত গোটেই অসম দেশত বাস কৰা সকলো লোককে অসমীয়া জাতিৰ অন্তৰ্ভুক্ত কৰা হৈছে বা ভাৰতবৰ্ষত বাস কৰা লোকসকলক ভাৰতীয় বুলি কোৱা হৈছে। ঠিক তেনেকুৱা অৰ্থহে ইয়াত প্ৰকাশ কৰিছে। আৰু তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁতে কিছুমান গোটেই দেশখনৰে কিছুমান স্বাৰ্থ জড়িত হৈ থাকে। কিন্তু মৰ্চা চৰকাৰে কি কৰে, এই জাতীয় সমস্যাবিলাক, জাতীয় স্বাৰ্থবিলাক, এই স্বাৰ্থবিলাকত কেতিয়াবা গুৰুত্ব দিব নোৱাৰা হৈ পৰে। আৰু গুৰুত্ব দিব নোৱাৰা হৈ পৰাৰ ফলস্বৰূপে এই স্বাৰ্থবিলাক বিঘ্নিত হয় বা এই সমস্যাবিলাক সমাধান কৰাৰ পথ মৰ্চা চৰকাৰে দিব নোৱাৰে, যিটো মৰ্চা চৰকাৰৰ এটা অন্যতম দোষ ৰূপে পৰিগণিত হৈছে বা অন্যতম দোষ ৰূপে চিহ্নিত হৈছে। এবাৰ আমি শেষৰ দোষটো লৈ আহিছো মৰ্চা চৰকাৰৰ। মৰ্চা চৰকাৰৰ শেষৰ দোষটো হ'ল ব্যয়বহুলতা। ব্যয়বহুলতা মানে কি, যে ইয়াত খৰচ বেছিকৈ হয়। কেনেকৈ খৰচ বেছিকৈ হয়, যে মৰ্চা চৰকাৰ বহু ক্ষেত্ৰত কিয় ব্যয়বহুল বুলি কোৱা হৈছে, যে ইয়াত মন্ত্ৰীসভাখনত যিসকল মন্ত্ৰী থাকিব সেই মন্ত্ৰীসভাখনত সকলো দলকে সন্তুষ্ট কৰি যিহেতু মন্ত্ৰী দিবলগীয়া হ'ব, মন্ত্ৰীসভাৰ কলেবৰ বৃদ্ধি হয় বুলি কোৱা হৈছে। অৱশ্যে যোৱা কিছু বছৰ ধৰি এটা বস্তু লক্ষ্য কৰা গৈছে যে ইতিমধ্যে এখন ৰাজ্যত আইন পাছ হৈছে, যে আইনখন হ'ল কি, যে এখন চৰকাৰৰ মন্ত্ৰীসভা, ৰাজ্য চৰকাৰবিলাকৰ মন্ত্ৰীসভা কিমান শতাংশ নিৰ্বাচিত MLA ৰ দ্বাৰা মন্ত্ৰীসভা গঠন হ'ব সেয়া নিৰ্ধাৰিত কৰি দিয়া হৈছে। আৰু সেয়া হৈছে 15%, 15%। অৰ্থাৎ এখন ৰাজ্যত যিমানখন বিধানসভাৰ আসন থাকিব, সেই বিধানসভাৰ আসন অনুপাতে তাৰ 15%হে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব পাৰিব। অসমত যদি আমি অসমৰ প্ৰেক্ষাপটত লক্ষ্য কৰোঁ তেতিয়াহ'লে অসমৰ প্ৰেক্ষাপটত 126খন অসমত বিধানসভাৰ আসন আছে। গতিকে 100খনত 15জন আৰু আনফালে 26জনত আমি যদি ধৰি লওঁ তেতিয়াহ'লে তাত 3জন, অৰ্থাৎ মুখ্যমন্ত্ৰীকে ধৰি সৰ্বমুঠ 18জন মন্ত্ৰীৰে মন্ত্ৰীসভাখন অসমত গঠন হ'ব লাগিব। কিন্তু মন্ত্ৰীসভাখনত এনেকুৱা আইন পাছ কৰিলেও আজিকালি আকৌ কি কৰিছে,
ৰাজ্যবিলাকত এটা নতুন পদ সৃষ্টি কৰিছে, যাক সংসদীয় সচিব বুলি কোৱা হয়। যদিও ই সংবিধানৰ স্বীকৃত বা বৈধ নহয় বুলি কোৱা হৈছে, তথাপিও এই যি সংসদীয় সচিব, এই সংসদীয় সচিব পদবিলাক চৰকাৰে মন্ত্ৰী পৰ্যায়ৰ কৰি ৰাখিছে। এজন মন্ত্ৰীয়ে যি ধৰণৰ সুবিধা লাভ কৰে, তেওঁৰ ভ্ৰমণ বানচ, গাড়ী, বাতৰি কাকতৰ বিল, নাইবা তেওঁলোকৰ অন্যান্য যিমান পৰিমাণৰ সা সুবিধা লাভ কৰে এজন মন্ত্ৰীয়ে, সেই মন্ত্ৰীজনৰ সা সুবিধাৰ সমানকৈয়ে সংসদীয় সচিববিলাকক সা সুবিধা প্ৰদান কৰা হয়। আৰু এই মন্ত্ৰীসভাৰ কলেবৰ যেতিয়া আইন কৰি চৰকাৰে সৰু কৰি দিলে, আৰু দিয়াৰ পিছৰে পৰাই বাকী মানুহবিলাকক সন্তুষ্ট কৰিবলৈ বা অন্যান্য অংশীদাৰী দলবিলাকক সন্তুষ্ট কৰিবলৈ এই সংসদীয় সচিব ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে, আৰু অসমতো এই ব্যৱস্থাটো এতিয়াও চলি আছে। গতিকে এই সংসদীয় সচিববিলাকক যিহেতু মন্ত্ৰীৰ সমানে দৰমহা দিবলগীয়া হৈছে, মন্ত্ৰীৰ সমানে সা সুবিধা দিবলগীয়া হৈছে, ডেফিনেটলি কি হৈছে যে ইয়াৰ বাবে চৰকাৰৰ ৰাজকোষৰ পৰা ধন অধিক ওলাই গৈছে, আৰু ইয়াক ব্যয়বহুল বুলি সেইকাৰণে সমালোচনা কৰিছে। সমালোচকসকলে সেইকাৰণে মৰ্চা চৰকাৰক ব্যয়বহুল চৰকাৰ বুলি সমালোচনা কৰিছে। এইখিনি আছিলে মৰ্চা চৰকাৰৰ দোষ: ক্ষণস্থায়ী অথবা অস্থিৰ চৰকাৰ, দুৰ্বল চৰকাৰ, দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা, অংশীদাৰী দলৰ আকাংক্ষা, জাতীয় স্বাৰ্থ বিঘ্নিত হোৱাৰ আশংকা, আৰু ব্যয়বহুল। কেনেকে ব্যয়বহুল হয় এই কথাটো ইতিমধ্যে মই তোমালোকক আলোচনা কৰি দিলো। আৰু ইয়াৰ পিছত আমি এনেকুৱা নহয় যে মৰ্চা চৰকাৰৰ দোষেই আছে, অকল গুণ নাই, তেনেকুৱা নহয়। এতিয়া মৰ্চা চৰকাৰৰো বহুতো গুণ আছে, আৰু সেই গুণবিলাকৰ কাৰণে বৰ্তমান পৰিস্থিতিত বা বৰ্তমান পৰিৱেশত মৰ্চা চৰকাৰ পৃথিৱীৰ অন্যান্য ৰাজ্যসমূহতো মৰ্চা চৰকাৰে অতি গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে, আৰু বৰ্তমান ই অতি জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছে। গতিকে মৰ্চা চৰকাৰে গুৰুত্ব লাভ কৰা বা মৰ্চা চৰকাৰ জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰাৰ কেইটামান কাৰণ আছে। ইয়াৰ মূল কাৰণবিলাক হ'ল ইয়াৰ গুণ। এতিয়া আমি ইয়াৰ কেইটামান নিৰ্দিষ্ট গুণৰ বিষয়ে আলোচনা কৰিম। এইবাৰ আমি মৰ্চা চৰকাৰৰ গুণ কিছু আলোচনা কৰিবলৈ লৈছো। মৰ্চা চৰকাৰৰ গুণবিলাকৰ ভিতৰত আছে, প্ৰথম, পৰিস্থিতি আৰু সময় সাপেক্ষ চৰকাৰ। যিসকলে ৰাজনীতিবিদে ইয়াক সমালোচনা কৰিছে, তেওঁলোকে আকৌ সমালোচনা শব্দটোৰ অৰ্থ হ'ল সমযোগ আলোচনা, সমানে সমানে কৰা আলোচনা। অৰ্থাৎ ইয়াৰ ভালটো আলোচনা কৰিব লাগিব আৰু বেয়াটো আলোচনা কৰিব লাগিব, গুণটো আলোচনা কৰিব লাগিব, দুখটো আলোচনা কৰিব লাগিব। ইয়াকে সমালোচনা বুলি কোৱা হয়। এতিয়া মৰ্চা চৰকাৰৰ প্ৰথম গুণটো হৈছে পৰিস্থিতি আৰু সময় সাপেক্ষ চৰকাৰ। যেতিয়া ৰাজনৈতিক পৰিস্থিতি এনেকুৱা এটা পৰ্যায়ৰ সৃষ্টি হয় যে যিটো সময়ত নতুনকৈ ইলেকশ্যনো পাতিব নোৱাৰে, অথচ কোনো এটা দলে সংখ্যাগৰিষ্ঠতাও লাভ কৰিব নোৱাৰে, তেতিয়া বাধ্য হৈ অন্যান্য দলবিলাকে যিটো একক সংখ্যাগৰিষ্ঠ দল নহলেও বৃহৎ সংখ্যাগৰিষ্ঠ দল বা যিটো সংখ্যাগৰিষ্ঠ দল, সেই দলটোক ছাপোৰ্ট কৰিয়েই মৰ্চা চৰকাৰ গঠন কৰা দেখা যায়। গতিকে পৰিস্থিতিৰ তাগিদাত পৰি এখন সুস্থ চৰকাৰ বা ৰাজ্যখনক পুনৰ এটা নিৰ্বাচনী পৰিৱেশৰ সৃষ্টি নকৰিবলৈ পৰিস্থিতি আৰু সময়ৰ তাগিদাতে এই মৰ্চা চৰকাৰ গঠন হয়, আৰু সেইকাৰণে মৰ্চা চৰকাৰ ব্যৱস্থাটো ৰাজনীতিবিদসকলে এটা ভাল ব্যৱস্থা বুলি তেওঁলোকে মত পোষণ কৰিছে। দ্বিতীয় গুণটো হ'ল অস্বেচ্ছাচাৰী চৰকাৰ। স্বেচ্ছা শব্দটোৰ অৰ্থ হৈছে স্বযোগ ইচ্ছা, স্বেচ্ছা, নিজৰ ইচ্ছামতে কৰা কাম, সেইটোক স্বেচ্ছা বুলি কোৱা হয়। ইয়াত অস্বেচ্ছাচাৰী শব্দটোৱে নিজৰ ইচ্ছামতে ৰাইজৰ অকল্যাণৰ কাৰণে কৰা কামক বুজোৱা হৈছে। স্বেচ্ছাচাৰী মানে হৈছে নিজৰ ইচ্ছামতে কিন্তু ৰাইজৰ অমংগলৰ কাৰণে বা ৰাইজৰ হিতৰ কাৰণে নোহোৱা, নিজৰ স্বাৰ্থ বা নিজৰ দলীয় স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰা কামৰ কথা বুজাইছে। কিন্তু মৰ্চা চৰকাৰত যিহেতু অংশীদাৰী দলসকল থাকে, আৰু এই অংশীদাৰী দলসকলে যিটো দলে চৰকাৰ গঠন কৰে বা যিটো দলে সংখ্যাগৰিষ্ঠ আসন থাকে বা আটাইতকৈ বেছি আসন থাকে,
সেই দলটোৱে যদি নিজৰ স্বাৰ্থৰ হকে বেছিকৈ কাম কৰিব বিচাৰে তেতিয়াহ'লে অংশীদাৰী দলবিলাকে তেওঁলোকক কি কৰে ৱাৰ্ণিং দিয়ে বা সকিয়নি দিয়ে যে আপোনালোকে যদি এনেধৰণৰ কাম কৰে আমি চৰকাৰখনৰ পৰা সমৰ্থন উঠাই ল'ম আৰু তেতিয়া চৰকাৰখন ভংগ হ'ব বা চৰকাৰখনৰ পতন হ'ব আৰু সেই কাৰণে এই চৰকাৰখন কেতিয়াও স্বেচ্ছাচাৰী হ'ব নোৱাৰে বা তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে আৰু এইটো এটা ভাল লক্ষণ বুলি ৰাজনীতিবিদসকলে উল্লেখ কৰিছে বা গুণ বুলি কৈছে মৰ্চা চৰকাৰৰ। এতিয়া আমি মৰ্চা চৰকাৰৰ তৃতীয়টো গুণ লৈছো। তৃতীয়টো গুণ হৈছে এক আঞ্চলিক প্ৰতিনিধিত্ব। আঞ্চলিক প্ৰতিনিধিত্ব মানে এটা অঞ্চলক কৰা প্ৰতিনিধিত্ব। তুমি অসমৰ এটা প্ৰেক্ষাপটত যিবিলাক আঞ্চলিক দল গঠন হৈছে যেনে আমি বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট বুলি কৈছো, AGP বুলি কৈছো, অসম গণ পৰিষদ, এইবিলাক কম কম ঠাইত বা এখন ৰাজ্যত বা এটা অঞ্চলত মাত্ৰ সৃষ্টি হোৱা কিছুমান আঞ্চলিক ৰাজনৈতিক দল আৰু সেই অঞ্চলটোৰ যিখিনি সুবিধা অসুবিধা সেই সুবিধা অসুবিধাখিনি অকল সেই দলবিলাকে যিমান বেছি গুৰুত্ব দিব সৰ্বভাৰতীয় দলবিলাকে ইমান বেছি গুৰুত্ব নিদিয়ে। তো অসম এখন বানপানী প্ৰধান অঞ্চল। তো অসমত যিটো ৰাজনৈতিক দল অসমৰ যিটো আঞ্চলিক ৰাজনৈতিক দল থাকিব এই দলটোৱে অসমৰ বানপানীৰ সমস্যাটোক যিমান বেছি গুৰুত্ব দিব সৰ্বভাৰতীয় দল এটাই ভাৰতীয় জনতা পাৰ্টি নাইবা ভাৰতীয় জাতীয় কংগ্ৰেছ এইবিলাক সৰ্বভাৰতীয় দলে এই সমস্যাবিলাকক ইমান বেছি গুৰুত্ব দিব নোৱাৰে বা নিদিয়ে। কিয় নিদিয়ে? যে ভাৰতবৰ্ষত হয়তো কিছুমান ৰাজ্য আছে যিবিলাক ৰাজ্যত বানপানী নহয়ে, গতিকে বানপানী হিচাপত তেওঁলোকে অসমক স্পেচিয়েল এটা বিশেষ ৰাজ্যৰ মৰ্যাদাৰে কিছুমান সা সুবিধা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ কাৰণে বাধ্য কৰাব লাগিব অসমত যিবিলাক আঞ্চলিক দল ইয়াৰ অংশীদাৰ হৈ আছে মৰ্চা চৰকাৰৰ এই দলবিলাকে বাধ্য কৰাব লাগিব আৰু সেইকাৰণে এই মৰ্চা চৰকাৰত যিহেতু আঞ্চলিক দলবিলাকৰ প্ৰতিনিধিত্ব থাকে সেইকাৰণে অঞ্চলবিলাকৰ কাম কাজ বেছি গুৰুত্ব লাভ কৰে বুলি ৰাজনীতিবিদসকলে মত পোষণ কৰিছে। কিন্তু যদিহে মৰ্চা চৰকাৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে এই সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলবোৰে হয়তো কেতিয়াও ৰাষ্ট্ৰখনত বা দেশখনত চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বা তেওঁলোকৰ চৰকাৰত অংশ ল'ব নোৱাৰিলেহেঁতেন আৰু সেইকাৰণে তেতিয়া তেওঁলোকৰ এই অভাৱ অভিযোগসমূহ বা সমস্যাসমূহ পূৰণ হোৱাত অসুবিধাৰ সৃষ্টি হ'লহেঁতেন। এতিয়া তাৰ পিছত আমি চতুৰ্থটো গুণৰ কথা আলোচনা কৰিম। চতুৰ্থটো গুণ আছে জাতীয় ঐক্য সংহতি ৰক্ষা। জাতীয় মানে আমি কৈছোৱে জাতি শব্দটো ইয়াত খুব ক্ষুদ্ৰ অৰ্থত ব্যৱহাৰ হোৱা নাই, এটা বৃহৎ অৰ্থত ব্যৱহাৰ হৈছে। জাতীয় ঐক্য অৰ্থাৎ গোটেই ৰাজ্যখনৰ এটা একতা যাক জাতীয় ঐক্য বুলি কোৱা হৈছে আৰু সংহতি মানে হৈছে মিল থকা বা বিভিন্ন আমাৰ ৰাজ্যখন বা অন্যান্য ৰাজ্যসমূহৰ বিভিন্ন জাতি উপজাতিৰ বিভিন্ন ভাষা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাহাৰ আছে বা তেওঁলোক বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে আৰু কৰিব পাৰে। ভাৰতবৰ্ষ যিহেতু এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে এই বিভিন্ন জাতি উপজাতি বিভিন্ন ভাষা বিভিন্ন ধৰ্মাৱলম্বী এই সকলো লোকে যাতে একতাৰে বাস কৰিব পাৰে ইয়াকে জাতীয় ঐক্য বুলি কোৱা হৈছে। আৰু মৰ্চা চৰকাৰ হলে ইয়াত যিহেতু সৰু সৰু দলবিলাকেও ৰাজনীতিত চৰকাৰত অংশগ্ৰহণ কৰিব পাৰে, গতিকে এই দলবিলাকে বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন ভাষা সকলো লোকৰে একতা মিলাই চলিব পাৰে বুলি তেওঁলোকে মত পোষণ কৰিছে আৰু বাস্তৱ ক্ষেত্ৰত সেইটো সত্যও হয় কথাটো। আৰু আমি এতিয়া একেবাৰে শেষৰ যিটো গুণ মৰ্চা চৰকাৰৰ শেষৰ গুণটো লৈ আহিছো, ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস। ইয়াত আমি অলপ আগতে কৈছো যে মৰ্চা চৰকাৰৰ এটা দোষ আছিল ব্যয়বহুলতা, কিন্তু এইবাৰ আকৌ এটা গুণ কৈছে যে ৰাজহুৱা ধনৰ অপব্যৱহাৰটো ইয়াত হ্ৰাস হয়। কেনেকৈ অপব্যৱহাৰ হ্ৰাস হয়? যে তেওঁলোকে কৈছে যদি কোনো এটা দলেই চৰকাৰ গঠন কৰিব নোৱাৰে আৰু মৰ্চা চৰকাৰো গঠন নহয় অৰ্থাৎ অন্যান্য সৰু সৰু দলবিলাক আহি সংখ্যাগৰিষ্ঠ দলটোক সমৰ্থন দি মৰ্চা চৰকাৰ গঠন নকৰে তেতিয়াহ'লে ৰাজ্যখনত পুনৰ এটা নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ'ব আৰু যেহেতু পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে ৰাজ্যখনত কোটিৰ ঘৰত টকা খৰচ হয়
বহু কোটি টকা খৰচ হয়। গতিকে সেই টকাবিলাক খৰচ নকৰি মৰ্চা চৰকাৰ গঠন কৰিলে সেই টকাবিলাকেৰে ৰাইজৰ উন্নয়নৰ কাম কৰিব পাৰিব। আৰু সেই অৰ্থতে ইয়াক কি কোৱা হৈছে, মৰ্চা চৰকাৰখনক ৰাজহুৱা ধনৰ অপব্যৱহাৰ কমোৱা বা অপব্যয় কমোৱা বা মিতব্যয়ী চৰকাৰ বুলি তেওঁলোকে মত পোষণ কৰিছে। গতিকে এইখিনিয়ে আছিল মৰ্চা চৰকাৰৰ গুণ আৰু দোষ। দোষ কিছু থাকিলেও আচলতে মৰ্চা চৰকাৰৰ গুণৰ যিটো প্ৰকোপ বা গুণৰ যিটো পৰিমাণ সেইটো বেছি, আৰু বেছি হোৱাৰ কাৰণেই বৰ্তমান পৃথিৱীত বিভিন্ন ৰাষ্ট্ৰত মৰ্চা চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বা বৰ্তমান ৰাজনীতিত ই এটা অতি গুৰুত্বপূৰ্ণ অংগ হিচাপে চিহ্নিত হৈছে। বিশেষকৈ যিবিলাক ৰাজ্যত বহুদলীয় ব্যৱস্থা চলি আছে, সেই বহুদলীয় ব্যৱস্থা চলি থকা ৰাজ্যসমূহত এই মৰ্চা চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে। এইখিনি আছিল তোমালোকৰ মৰ্চা চৰকাৰৰ বিভিন্ন গুণ আৰু দোষৰ বিষয়ে আলোচনা। এইবাৰ আজিৰ কেইটামান প্ৰশ্ন, আজি যিখিনি আমি আলোচনা কৰিলো তাৰ ওপৰত কেইটামান প্ৰশ্ন তোমালোকক দিব খুজিছো। সকলোৱে সাজু হৈ লোৱা। প্ৰশ্নকেইটা মই প্ৰথমতে কৈ দিছো। 1 নম্বৰ, সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয়? 2 নম্বৰ, মৰ্চা চৰকাৰত কিয় জাতীয় স্বাৰ্থ বিঘ্নিত হোৱাৰ আশংকা থাকে? কুৱেশ্যন নম্বৰ 3, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 4টা গুণ চমুকৈ ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 4, মৰ্চা চৰকাৰৰ দোষসমূহ কি কি উল্লেখ কৰা। আৰু কুৱেশ্যন নম্বৰ 5 আৰু লাষ্ট কুৱেশ্যন, কি কি কাৰণত বৰ্তমান মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে, চমুকৈ আলোচনা কৰা। আশা কৰোঁ তোমালোকে পাঠটো খুব সুন্দৰকৈ বুজি পাইছা আৰু ইয়াৰ প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখিবা আৰু উত্তৰটো উলিয়াই লিখি মোলৈ হোৱাটছআপ কৰিব পাৰিবা। মোৰ হোৱাটছআপ নাম্বাৰটো কৈ দিছোঁ 9954079242। গতিকে তোমালোকে এইখিনি লিখি মোৰ নম্বৰত হোৱাটছআপ কৰিবা আৰু পৰৱৰ্তী সময়ত আমি অন্যান্য তোমালোকৰ পাঠসমূহৰ ভিডিঅ' আগবঢ়াম। তো আজিলৈকে আটাইকে মৰম আৰু নমস্কাৰ জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।